নমস্কাৰ আপডেট নামৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই নিয়াপেশী গোহাঁই আজি আমাৰ সৈতে উপস্থিত আছে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকুন বৰুৱা ডাঙৰীয়া যথেষ্ট ব্যস্ততাপূৰ্ণ সময়ৰ মাজত তেখেতৰ সৈতে কিছু কথা পাতিবলৈ তেখেতে কিছু সময় উলিয়াই দিছে যিহেতু আপোনালোকে গম পাইছেই যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বেছি দিন নাই গতিকে তেখেতে সমষ্টিটোত যিখিনি কাম কাজ আগবঢ়াবলগীয়া হৈছে তেওঁ সেইসমূহৰ কামতেই ব্যস্ত থাকে আৰু আমি এটা কথা জানো যে বিধায়ক ডাঙৰীয়া সামাজিক কাম কাজত যথেষ্ট ব্যস্ত হৈ থাকে গতিকে সেই তাৰ ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিছে গতিকে বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ ৰাজনীতিৰ মানুহ আৰু যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে গতিকে প্ৰথমতেই ৰাজনীতিৰ বিষয়ৰ পৰাই আমি আলোচনা কৰিব বিচাৰিম সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে আমি দেখিলোঁ যে চাবুৱা আৰু লাহোৱাল বিধানসভা সমষ্টিৰ যি এটা একত্ৰীকৰণ হ'ল তাৰ পিছতে আমি দেখিলোঁ যে মাকুম বিধানসভা সমষ্টি এটা নতুনকৈ গঠন কৰা হ'ল এতিয়া প্ৰেক্ষাপটত কিছু কথা বতৰা চৰ্চা চলি আছে দৰ্শকসকলেও গম পায় বা আপুনিও গম পায় যে আচলতে এই চাবুৱা আৰু লাহোৱাল বিধানসভা সমষ্টি একত্ৰীকৰণ কৰাৰ পিছত কি হ'বলৈ গৈ আছে কথা বতৰাবোৰ কুৱেশ্যনটো মই নুসুধিলোঁ আপুনি যিহেতু কি সুধিব বিচাৰিছোঁ আপুনি নিশ্চয় গম পাইছে ডিলিমিটেশ্যনৰ পিছত হয় চাবুৱা সমষ্টিৰ লগত বিলুপ্ত লাহোৱাল সমষ্টিৰ একাংশ সংলগ্ন কৰি হয় চাবুৱা লাহোৱাল সমষ্টি নামেৰে নামাকৰণ কৰা হ'ল পূৰ্বতে ডিব্ৰুগড় জিলাত 7টা বিধানসভা সমষ্টি আছিল আৰু কিছু অংশ তিনিচুকীয়া জিলাৰ এটা অংশ সোমাই চাবুৱা সমষ্টি হৈছিল এতিয়া তিনিচুকীয়া জিলা অংশটো সম্পূৰ্ণৰূপে বাদ দি চাবুৱা লাহোৱাল সমষ্টি হিচাপে পুনৰ গঠন কৰা হ'ল আৰু ডিব্ৰুগড় জিলাত সমষ্টিৰ সংখ্যা 6টালৈ হ্ৰাস পালে অন্যহাতে এটা নতুন সমষ্টিৰ সৃষ্টি কৰা হ'ল মাকুম পূৰ্বৰ চাবুৱা সমষ্টিৰ গৰিষ্ঠ সংখ্যক পঞ্চায়ত আৰু তিনিচুকীয়া ডুমডুমা ডিগবৈ আৰু তিনিচুকীয়া সমষ্টিৰ অন্য 7খন পঞ্চায়ত লৈ নতুনকৈ মাকুম সমষ্টি গঠন কৰা হ'ল এতিয়া মাকুম সমষ্টি গঠন কৰাৰ পিছত তিনিচুকীয়া জিলাত এটা সমষ্টি বৃদ্ধি হ'ল পূৰ্বৰ 5টাৰ ঠাইত 6টা হ'ল ডিব্ৰুগড় আৰু তিনিচুকীয়া এতিয়া সমান কিন্তু এনে প্ৰেক্ষাপটত চাবুৱা লাহোৱালত এটা সমস্যাৰ সৃষ্টি হৈছে যে এই সমষ্টিত চাবুৱা সমষ্টিৰ পৰা মই বিধায়ক হিচাপে আছিলোঁ আৰু লাহোৱাল সমষ্টিৰ পৰা বিজেপিৰ বিনোদ হাজৰিকা বিধায়ক হিচাপে আছিল সমষ্টি দুটা এটা হৈ যোৱাৰ পিছত এতিয়া এটা সমষ্টিত আমি দুজন বিধায়ক এতিয়া যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে এতিয়া কাক ক'ত কি সংস্থাপিত কি ধৰণে কৰে সেই প্ৰসংগত আলোচনা বিলোচনা চলি আছে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ১২৬টা বিধানসভা সমষ্টিত নিজৰ দলৰ সাংগঠনিক কাম কাজ চলাই আছে আৰু অসম গণ পৰিষদ দলেও আমাৰ সাংগঠনিক কুচকাজ আমি অব্যাহত ৰাখিছোঁ আৰু সকলো সমষ্টিতে আমাৰ দলৰ সাংগঠনিক শ্ৰীবৃদ্ধিৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে অনুৰূপ ধৰণে চাবুৱা লাহোৱাল সমষ্টিটো আমি দলৰ সাংগঠনিক কাম কাজ যোৱা দিনকেইটাত তৰান্বিত কৰি তোলা হৈছে আৰু আপোনালোকে দেখিছে যে যোৱা 12 তাৰিখে চাবুৱাত ২৫,০০০ লোকৰ উপস্থিতিত এখন বিশাল গণসভা সংকল্প সমাৱেশ অনুষ্ঠিত কৰা হৈছে যিখন সংকল্প সমাৱেশত আমাৰ কৰ্মীসকলে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থীক অধিক ভোটত জয়যুক্ত কৰাবৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে ইয়াত দলৰ শীৰ্ষ নেতৃত্ব সকলো শীৰ্ষ নেতৃত্বে ইয়াত অংশগ্ৰহণ কৰি গৈছে দলৰ মাননীয় সভাপতি বৰুৱা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু সেই সভাত আওপকীয়াকৈ প্ৰাৰ্থিত্বৰ কথাও কৈ থৈ যোৱা হৈছে ঠিক তেনেদৰে মাকুম সমষ্টিত নতুনকৈ গঠন হোৱাৰ পিছত চৰ্চা আছিল দলীয়ভাৱেও আৰম্ভণি স্তৰত আমাৰ বিনোদ হাজৰিকা ডাঙৰীয়া বা আমি কোনোবা এজন মাকুমলৈ যাব লাগিব তেনেকুৱা কথা এটা আছিল কিন্তু বিনোদ হাজৰিকা ডাঙৰীয়াও এতিয়ালৈকে ইচ্ছাটো দেখুওৱা নাই আৰু আমিও সাংগঠনিকভাৱে কাম কাজখিনি কৰি আছোঁ যদিও তাত সেই সমষ্টিত প্ৰাৰ্থিত্বৰ সম্পৰ্কত বিশেষ সেইধৰণে মই আগবঢ়া নাই তাৰ বিপৰীতে চাবুৱা লাহোৱাল সমষ্টিতে আমি আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব পালে ভাল পাম বুলি আমি নিৰ্বাচনী অভিযানটো সেইধৰণে চলাই আছোঁ ইয়াকে লৈ কিন্তু মাকুম সমষ্টিটো এতিয়া যথেষ্ট কুচকাৱাজ বিভিন্নজন ব্যক্তি আৰম্ভ কৰিছে স্বাভাৱিক কথা ৰাজনীতিত সকলো দলৰে কুচকাজ থাকিবই যিহেতু নতুন সমষ্টি নতুন ধৰণে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ভালেসংখ্যক প্ৰাৰ্থী ওলাইছে অসম গণ পৰিষদ দলৰ তৰফৰ পৰাও আমি সেই সমষ্টিলৈ নাযাওঁ বুলি ভাবি বা কিবা যি কাৰণে বুলিয়েই নহওক যথেষ্ট সংখ্যক প্ৰাৰ্থী চিন্তা থাকে আৰু ৰাজনীতিত সকলোৰে ইচ্ছা আগ্ৰহ থাকিবই আৰু প্ৰাৰ্থী থাকিলেহে কোনো সমষ্টি যিকোনো সমষ্টিত দলীয় সাংগঠনিক কাম কাজখিনি অধিক গতি লাভ কৰে গতিকে মাকুম সমষ্টিও তাৰ ব্যতিক্ৰম নহয় অসম আন্দোলনৰ ঔৰসত জন্মগ্ৰহণ কৰা অসম গণ পৰিষদ দলে কেৱল আঞ্চলিক ৰাজনীতিৰ নহয় সাম্প্ৰতিক সময়ত ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ গতি ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে এনে প্ৰেক্ষাপটত বহুতেই কেতিয়াবা বহু প্ৰশ্ন উত্থাপন কৰে যে যিটো আঞ্চলিক দল অসম গণ পৰিষদ আছিল সেই আঞ্চলিক দলটো কিন্তু এতিয়া
মানে বিজেপিৰ কান্ধত আলফুল কেঁচুৱা হৈ ওলমি আছে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কিন্তু কেতিয়াবা আলোচনা হয় নিশ্চিতভাৱে আলোচনা থাকিবই আপুনি কাৰ মুখ বন্ধ কৰিব আলোচনা দৰকাৰ আছে গঠনমূলক আলোচনা সদায় আমি আদৰণি জনাওঁ অসম গণ পৰিষদ জন্মৰ যিটো প্ৰেক্ষাপট অসমৰ জনগণে দলটো গঠন কৰিছিল এই ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে অসমখনৰ পিছত 1985 চনৰ 14 অক্টোবৰত অসম গণ পৰিষদৰ জন্ম দলটো জন্ম হৈ চৰকাৰ গঠন কৰিছে 85 চনত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে আকৌ 91 চনত আমাৰ দল বিভাজিত হোৱাৰ কাৰণে আমাৰ চৰকাৰ অহা নাই যদি আমি ভোটৰ হিচাপটো চাওঁ 91 চনত আমাৰ দল বিভাজিত হৈছে অসম গণ পৰিষদ আৰু নতুন অসম গণ পৰিষদ যদি ভোটৰ হিচাপ যদি চাবলৈ যাওঁ এজিপি আৰু এনএজিবি ভোটবিলাক লগে লগে সমষ্টিবিলাকত সেইবাৰো অসম গণ পৰিষদৰ চৰকাৰ হ'লে হয় কিন্তু দল বিভাজিত হোৱাৰ কাৰণে চৰকাৰ নহ'ল আৰু 96 চনত পুনৰ অসম গণ পৰিষদৰ একত্ৰীকৰণ হৈছে অসমৰ জাতীয় জীৱন একত্ৰিত হৈছে 96 চনত অসম গণ পৰিষদৰ চৰকাৰ আহিছে কিন্তু 2001 চনৰ পৰা আমি ধাৰাবাহিকভাৱে নিৰ্বাচনত পৰাজিত হৈছোঁ 2001 চনৰ পৰা আমি নিৰ্বাচনত ধাৰাবাহিকভাৱে আমি পৰাজিত হৈছোঁ ফলত কিছু পৰিমাণে দলটো আমি দুৰ্বল নাই হোৱা বুলি ক'লে ভুল হ'ব আৰু একে সময়তে আমাৰ দলৰ বহু জ্যেষ্ঠ নেতা এনেকৈ দলৰ সভাপতিৰ দায়িত্বত থকা ব্যক্তিও ভাৰতীয় জনতা পাৰ্টি বা অন্য দললৈ গুচি যোৱাৰ কাৰণে আমাৰ দলটো তৃণমূল পৰ্যায়ত আমি সমালোচনাৰ সন্মুখীন হ'লোঁ আৰু কিছু কিছু ক্ষেত্ৰত আমি দুৰ্বল হৈছোঁ আমি অস্বীকাৰ নকৰোঁ আৰু অন্যহাতে ভাৰতীয় জনতা পাৰ্টীয়ে ওচৰত বহুতে আমি আত্মসমৰ্পণ কৰা বা বহুতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাক গ্ৰাস কৰা বুলি ক'ব খোজে কিন্তু এটা কথা স্পষ্ট বা এটা কথা সকলোৱে জনা উচিত যে ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদৰ মিত্ৰতা নতুন মিত্ৰতা নহয় আমি যেতিয়া চৰকাৰত আছিলোঁ তেতিয়াই ভাৰতীয় জনতা পাৰ্টীৰ লগত লোকসভা নিৰ্বাচন আমি মিত্ৰতা কৰিছোঁ 2001 চনৰ বিধানসভা নিৰ্বাচন আমাৰ চৰকাৰ আছিলে প্ৰফুল্ল মুখ্যমন্ত্ৰী ডাঙৰ মুখ্যমন্ত্ৰী তেতিয়া 2001 চনৰ বিধানসভা নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টী তেতিয়া অসমত একো অস্তিত্বই নাছিলে কোনোৱে গ্ৰহণ কৰা নাছিলে সেই নিৰ্বাচনতো আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা হৈছে তাৰো আগতে ভাৰতীয় জনতা পাৰ্টী 85 চনত 91 চনত 96 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তে সেই নিৰ্বাচনবিলাকত যদি আপোনালোকে ফলাফলবিলাক চায় যে ডিব্ৰুগড় নিচিনা সদৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টী কেইটা ভোট পাইছিল চাবুৱা বিধানসভা সমষ্টি তিনিচুকীয়া বিধানসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টী কেইটা ভোট পাইছিল গতিকে আঙুলিৰ মূৰত লিখিব পৰা ভোট পাইছিল তেওঁলোকৰ এনেকুৱা হৈছিল যে ঘৰৰ কোনো বুথত চাৰিটা ভোট আছে পাৰ্টি সেইটো বুথৰ ভোটৰ গণনা যেতিয়া ওলাইছে যে নিজৰ ঘৰৰ ককাই ভাই ভোটটো দিয়া দুটা ভোট ওলায় চাৰিটা ভোটৰ ঠাইত দুটা ভোট ওলাইছে গতিকে নিজৰ ককাই ভাইও বংশ পৰিয়ালো ভোট দিয়া নাই তেনেকুৱা উদাহৰণো বহুত আছে গতিকে ৰাজনীতিত আজি কাৰোবাৰ জনপ্ৰিয়তা একেবাৰে তুংগত থাকে কাৰোবাৰ কম থাকে উত্থান পতন থাকে গতিকে আমি অসম গণ পৰিষদ দল বিভিন্ন কাৰণত উত্থান পতনৰ বা ৰাইজৰ দৃষ্টিকোণত এই ধৰণৰকৈ আছোঁ কিন্তু আমি এইটো নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদ দলক গ্ৰাস কৰিছে বা গ্ৰাস কৰিব কেতিয়াবা পাৰিব কাৰণ অসম গণ পৰিষদ দলটো অসমৰ ৰাইজে জন্ম দিয়া দল আৰু তৃণমূল পৰ্যায়ত দলৰ ভেটি বহুত মজবুত হৈ আছে আমি মানুহক সংগঠিত কৰিব পৰা নাই আমাৰ নীতি আদৰ্শৰে মানুহক আমি লগত লৈ আগবঢ়োৱাৰ পৰিস্থিতি পৰিৱেশটো সেইটো হৈ উঠা নাই আৰু অসমৰ জনগাঁথনিয়ে বহু সময়ত অসম গণ পৰিষদ দলক লগ দিয়া নাই আৰু এনেকুৱা হয় যে অসম গণ পৰিষদ দল যেতিয়া চৰকাৰ হ'ল উগ্ৰ অসমীয়া জাতীয়তাবাদী বুলি আমাক এটা ষ্টাম্প মাৰি দিয়া হ'ল 85 চনৰ চৰকাৰ 96 চনৰ চৰকাৰটো সেই একেধৰণৰ কথা আৰু সেইটো হোৱাৰ ফলত অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আছে বিভিন্ন ধৰ্মৰ লোকসকল আছে গতিকে সেই লোকসকলৰ সমৰ্থন সহযোগটো আমি আৰম্ভণিৰ পৰাই অলপ কমকৈ পাইছিলোঁ সেইটো খুব ৰাজনৈতিকভাৱে অসম গণ পৰিষদ দলৰ চৰিত্ৰত কিন্তু আমি এটা ধৰ্মনিৰপেক্ষ দল আমাৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আমাৰ সমান মৰ্যাদা সমান শ্ৰদ্ধা আছে আৰু সকলোকে লগত লৈ আমি আগবঢ়া দল কিন্তু আমাৰ ওপৰত সেই সময়ত কংগ্ৰেছ চৰকাৰে এনেকুৱা এটা ব্লেম জাপি দিছিলে এনেকুৱা ব্লেম দিলে বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব পেলালে যে আমি খুব উগ্ৰ জাতীয়তাবাদী কেৱল ইয়াত অসমীয়া হয় যিটো কাৰণত হিন্দীভাষী লোকসকল বা বংগভাষী লোকসকল আমাৰ দলৰ লগত আমাৰ লগত ডিষ্টেঞ্চটো এটা থাকি গ'ল আৰু এইটো কথা আমি মানুহে আলোচনা নকৰে এইটো কথাও এটা আমি লক্ষ্য ৰখা ভাল যেতিয়া অসমৰ জাতীয় জীৱন সংকটৰ মুহূৰ্তত আহে বিভিন্ন সময়ত আমাৰ জাতীয় জীৱন সংকটৰ মুহূৰ্তত আহে এতিয়া কোনখিনি মানুহে অসম গণ পৰিষদৰ লগ বুলি কথা নহয় অসমৰ জাতীয় জীৱনক লগ দিয়ে অসমৰ সংকটপূৰ্ণ মুহূৰ্তত অসমীয়া সত্তাটোক কোনখিনি মানুহে লগ দিয়ে কোনে আমাৰ বিৰুদ্ধাচৰণ কৰে আৰু এটা বিপৰীত মেৰুত অৱস্থান কৰি অসমীয়া বা অসমীয়াত্বক অসমীয়া জাতীয় জীৱনৰ সংকটত পেলাবলৈ চেষ্টা কৰে তেনে মানুহখিনি কিন্তু অসম গণ পৰিষদৰ কেতিয়াও নাই তাৰপিছতো আমি সকলোকে লগত লৈ আগবঢ়াৰ আমাৰ পণ আগবঢ়াৰ আমাৰ লক্ষ্য গতিকে সেই লক্ষ্যৰে আমি আগবাঢ়ি গৈ আছোঁ হয়
আন এটা প্ৰসংগ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু 2021 চনৰ বিধানসভা নিৰ্বাচনত আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে আপুনি আছাম হাইড্ৰ'কাৰ্বন কৰ্পৰেশ্যন এণ্ড এনাৰ্জি লিমিটেডৰ আপুনি চেয়াৰপাৰ্চন হিচাপে দায়িত্বত আছিল। কথাটো আপোনাক সুধিব বিচৰা কাৰণটো এইটো যে এছিয়া মহাদেশৰ ভিতৰতেই তেলটো যি অইলটো অসমতে ডিগবৈতে প্ৰথম পাইছিলে। গতিকে এই বৰ্তমান মানে ভূ ৰাজনীতিৰ যি প্ৰেক্ষাপট আছে, সেই প্ৰেক্ষাপটত এতিয়া তেলৰ বা গেছৰ গুৰুত্ব অপৰিসীম। আপুনি যি সময়ত দায়িত্বত আছিলে, এই গোটেই এনাৰ্জি ছেক্টৰটোত, হাইড্ৰ'কাৰ্বন ছেক্টৰটোত আপুনি কেনেধৰণৰ প্ৰত্যাহ্বান দেখিলে বা আপোনাৰ অভিজ্ঞতা কি চমুকৈ? তাৰমানে ভাৰত চৰকাৰে, গুজৰাট চৰকাৰে গুজৰাটৰ গেছ ভিত্তিক বা তেল ভিত্তিক উদ্যোগ গঢ়িবৰ কাৰণে তেওঁলোকে নতুনকৈ চিন্তা কৰি GSPC গঠন কৰিছিল। হয়। তো অসম চৰকাৰ সেই সময়ত তৰুণ গগৈ ডাঙৰ মুখ্যমন্ত্ৰী থাকোঁতে GSPCৰ জৰিয়তে গুজৰাট চৰকাৰ গেছ ভিত্তিক উদ্যোগ গঢ়াত বহুত আগবাঢ়ি গ'ল। আৰু তাকে আলম লৈ অসম চৰকাৰে, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে তেতিয়া, তেখেতে অসমত আছাম হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানী লিমিটেড গঠন কৰিলে। আৰু এইটো কোম্পানী গঠন কৰিলেও ইয়াক মুখ্য সচিবৰ বা চৰকাৰী পৰ্যায়ত গোটেই বিষয় ৰাখি দিয়া হ'ল। মই যেতিয়া দায়িত্ব গ্ৰহণ কৰিছিলোঁ বা চৰকাৰী বিষয়ৰ পৰা দায়িত্ব গ্ৰহণ কৰিছিলোঁ, এই নিগম বা নিকায়ৰ অধ্যক্ষ তেতিয়ালৈকে কোনো পলিটিকেল হওক বা চৰকাৰী বিষয়াৰ বাহিৰত দেখাটো দিয়া হোৱা নাছিলে। আগতে চিফ ছেক্ৰেটাৰী তাত MD থাকে, চেয়াৰমেন থাকে, এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰী ইয়াৰ MD হয়। মই যেতিয়া ইয়াৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলোঁ, তেতিয়া এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰীক মোৰ লগত MD কৰি ইয়াৰ দায়িত্ব দি গোটেই কামখিনি আগবঢ়াই নিবলৈ দায়িত্ব দিলে। তো মই দায়িত্ব গ্ৰহণ কৰি বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰিলোঁ, বিভিন্ন ধৰণৰ লোকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলোঁ, নিজে GSPC গুজৰাট ভ্ৰমণ কৰি আহিলোঁ। বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ অন্তত অসমত তৈল ক্ষেত্ৰত অইল ইণ্ডিয়া হওক বা ONGCৰ হওক, তেনেকুৱা ক্ষেত্ৰত সেই ক্ষেত্ৰবিলাকত যিবিলাক তৈল ক্ষেত্ৰ আছে, সেই ক্ষেত্ৰবিলাকৰ চাৰ ভিত্তিত আমি সোমাবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। কেইবাটাও প্ৰচেষ্টা হৈছিলে, ক'ৰবাত তেল নাপাওঁ, ক'ৰবাত কিবা কাৰণত বিফল হৈছিলোঁ। কিন্তু শুনি ভাল পাব আপোনালোকে যে মই অধ্যক্ষ থকা সময়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত আছাম হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানী লিমিটেডে অইল ইণ্ডিয়াৰ লগত আমি এখন চুক্তিত স্বাক্ষৰ কৰিছিলোঁ। তেতিয়া সেই সময়তে MD মিশ্ৰ ডাঙৰীয়া আছিলে অইল ইণ্ডিয়াৰ। আমাৰ MD তেতিয়া আছিলে VS ভাস্কৰ, এডিশ্যনেল চিফ ছেক্ৰেটাৰী। তেওঁলোকৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিলে যে নামৰূপৰ এখন তৈল ক্ষেত্ৰ, সেই তৈল ক্ষেত্ৰখনত আছাম হাইড্ৰ' কোম্পানীয়ে অইল ইণ্ডিয়াৰ লগত 10% শ্বেয়াৰত 10% শ্বেয়াৰত অন্তৰ্ভুক্ত হৈছে। আৰু এতিয়া সেই তৈল ক্ষেত্ৰখনত তেল পোৱা গৈছে। গতিকে এইটো এটা খুব সফল পদক্ষেপ। আৰু এই তেল উৎপাদনটোৱে বা তেল যিটো লাভৰ যিটো প্ৰস্তুতি যিটো সম্ভৱ হৈ উঠিছে, অদূৰ ভৱিষ্যতে আছাম হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানী লিমিটেডক অসমৰ আটাইতকৈ ওপৰ 1 নম্বৰ নিগমলৈ আগবঢ়াই নিয়াৰ পথ প্ৰশস্ত হৈছে। আৰু সেইটো মোৰ দিনত আৰম্ভ হৈছে। হয়, যদিহে ভৱিষ্যতে হয় আমি আশা কৰোঁ হওক, আৰু সেইটো নিশ্চয়কৈ আপোনাৰ বাবে এটা দিনতে হৈ উঠা প্ৰজেক্ট যিহেতু নহয়, এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন হ'ব, প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। আৰু তৈল ক্ষেত্ৰ গোটেই বিষয়বস্তুটো ইমানেই গভীৰ আৰু ভাষ্ট এটা চেপ্টাৰ, গতিকে নিশ্চয় টাইম ল'ব। অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদৰ ফিউচাৰটো আপুনি কিদৰে দেখা পায়? তাত আলফাও ক'ব লাগিব। হয়, তাৰমানে অসমৰ জাতীয় জীৱনক সঠিকভাৱে আগবঢ়াই নিবলৈ হ'লে অসমীয়া যিটো জাতীয়তাবাদ, অসমৰ আঞ্চলিকতাবাদ, অসমক ভাল পোৱা মানুহখিনি কিন্তু এক হ'ব লাগিব। আজি আমি এতিয়া বিভিন্ন শিবিৰত ভাগ হৈছোঁ। কোনোবা সদৌ অসম ছাত্ৰ সন্থাৰ নামত, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামত, জাতীয় পৰিষদৰ নামত, অখিল গগৈও আছে, অসম গণ পৰিষদ আছে, আলফাও আছে। কিন্তু অসমৰ জাতীয় জীৱনক এক কৰি নিবলৈ হ'লে অসমীয়া মানুহখিনি কিন্তু এক হ'ব লাগিব। ইয়াত বাস কৰা খিলঞ্জীয়া লোকসকল এক হ'ব লাগিব। আজি আমি বহুত আগত বিভক্ত। আজি সদৌ অসম ছাত্ৰ সন্থাই যি পন্থাৰে আগবাঢ়ি যায়, বহু ক্ষেত্ৰত আমি অসম গণ পৰিষদ গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু অসম গণ পৰিষদ দলকো সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ ঔষধে জন্ম হোৱা দল। কিন্তু অসম গণ পৰিষদ দলক সদৌ অসম ছাত্ৰ সন্থাই যিমান সমালোচনা কৰিলে, যিমান কলা পতাকা দেখালে, অসম গণ পৰিষদতকৈ বেছি অন্যায় অনিয়ম কৰা কংগ্ৰেছ বা অন্য দলক সেই ক্ষেত্ৰত তেওঁলোকৰ সেই ভূমিকাটো আমি দেখিব নাপালোঁ। গতিকে আজি জাতীয়তাবাদ বিভিন্ন শিবিৰত বিভক্ত। এইটো অস্বীকাৰ কৰি লাভ নাই যে জাতীয়তাবাদ বিভিন্ন শিবিৰত বিভক্ত, আৰু সেইকাৰণে অসমীয়া জাতি আজি দুৰ্বল। সেইকাৰণে মই মুকলিকৈ আহ্বান জনাব বিচাৰিম যে অসমীয়া জাতিক যদি শক্তিশালীভাৱে আগবঢ়াই নিবলৈ হয়, ইয়াত থলগুৰি মানুহৰ যদি
শক্তিশালী উত্থান হ'বলৈ বিচাৰে তেনেহ'লে সকলো সংগঠন জাতীয় দল সংগঠন জনগোষ্ঠী সংগঠন এক হ'ব লাগিব আৰু এটা বিন্দুত উপনীত হ'ব লাগিব সেইটোৱে মূল কথা শেহতীয়াকৈ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ পূৰ্বতে যিখিনি আন্দোলন হ'ল আমি দেখিবলৈ পালোঁ শেহতীয়াকৈ অসম চৰকাৰে বিধানসভা অধিৱেশনত সেই প্ৰতিবেদনখন মন্ত্ৰীগোটৰ প্ৰতিবেদনখন দাখিল কৰিলে আপুনি চাবুৱা সমষ্টিৰ সকলো ভাষা ভাষীৰ লোকক প্ৰতিনিধিত্ব কৰাৰ উপৰিও এগৰাকী আপুনি মটক জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীটোৰ এগৰাকী বিধায়ক মই কোৱা নাই যে আপুনি কেৱল মটক জনগোষ্ঠীৰ বিধায়ক গোটেই মানুহখিনিক লৈ আপুনি এগৰাকী বিধায়ক কাৰণ সকলোৱে আপোনাক নিৰ্বাচন কৰি দিছে যিহেতু প্ৰতিবেদনখনৰ বিষয়ে সাধাৰণ ৰাইজতকৈ কিন্তু আপোনালোকে ভালদৰে জানে কি হ'ব প্ৰতিবেদনখন আচলতে মন্ত্ৰীগোটৰ প্ৰতিবেদন অসম বিধানসভাৰ শেহতীয়া শীতকালীন অধিৱেশনত উত্থাপন কৰা হ'ল আৰু সেইখন উত্থাপন কৰাৰ পিছত এইখন বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা হৈ আছে আৰু অতি কম দিনৰ ভিতৰত প্ৰতিবেদনখন ভাৰত চৰকাৰত অৰ্পণ কৰা হ'ব আমি আশাবাদী যে অসমৰ যি জনগাঁথনি ইয়াত যিসকল জনজাতি লোক আছে তেওঁলোকৰ অধিকাৰত কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ অসম চৰকাৰে খুব সূক্ষ্মভাৱে এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে আৰু সেই ধৰণে জনজাতি প্ৰদান কৰিবৰ কাৰণে জনজাতি স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰস্তাৱ হাতত লৈছে ST V আৰু ST P ST প্লেনত আমাৰ মটক আৰু মৰাণ জনগোষ্ঠীৰ লোকসকল অন্তৰ্ভুক্ত কৰা হৈছে আৰু ST Vত চাহ জনগোষ্ঠী আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে প্ৰক্ৰিয়াটো অব্যাহত আছে আৰু ইতিমধ্যে আমাৰ সংগঠনবিলাকৰ লগত মটক হওক মৰাণ হওক এই সংগঠনসমূহৰ লগত চৰকাৰী স্তৰত আলাপ আলোচনা হৈ আছে সংগঠনৰ লগত অনুৰোধ চাহ জনগোষ্ঠী আদিবাসী টাই আহোম বা চুতীয়া কোচ ৰাজবংশী তেওঁলোকৰ সংগঠনবিলাকত চৰকাৰ আলোচনা হৈছে গতিকে মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই প্ৰতিবেদনখন আমাৰ সংগঠনসমূহ পাইছে তাত যিখিনি খুঁটিনাটি বুলি নকওঁ তাত যিখিনি আলোচনা আছে বা খোৱা যদি কিবা আছে আলোপ আলোচনা হৈছে সেইখিনি শুদ্ধ কৰি তথ্যভিত্তিকভাৱে সেইখিনি প্ৰেৰণৰ ব্যৱস্থা চৰকাৰ হৈছে আৰু আমি আশাবাদী মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লী চৰকাৰে লাভ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে লাভ কৰাৰ পিছত নিশ্চিতভাৱে জনগোষ্ঠীকেইটাই জনজাতি লাভ কৰিব আৰু এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ যি দাবী এইটো ন্যায্য দাবী আৰু আমি অসম গণ পৰিষদ দলেও অসম গণ পৰিষদৰ আৰম্ভণিৰ পৰাই অসমৰ 6 জনজাতি জনজাতিকৰণৰ কাৰণে সদায় আমি সুচাৰ হৈ আছোঁ আৰু আমি দিয়াটো মনে প্ৰাণে বিচাৰোঁ আৰু আমি তৎকালীনভাৱে জনজাতিকৰণৰ আদেশ বলবৎ হোৱাটো আমি বিচাৰোঁ ইয়াৰ উপৰিও ৰাইজে কৈ থকা এটা অভিযোগ আছে যে অসম গণ পৰিষদ দলটোক কেইজনমান পুৰণি ব্যক্তিয়ে খামুচি থাকে নতুন লোকক গণ পৰিষদৰ লোকে স্থান নিদিয়ে এনেকুৱা এটা অভিযোগ আছে কিন্তু আমাৰ দলটো বহুত পুৰণি দল নহয় আমাৰ দলটো 40 বছৰীয়া দল 85 চনত জন্ম হৈছে 40-42 বছৰ হৈছে গতিকে আমাৰ দলটোত এতিয়া 3টা প্ৰজন্মৰ নেতাই কাম কৰি আছে 85 পিছৰ তৃতীয় প্ৰজন্মত আমি এতিয়া প্ৰথম কথা হ'ল যে 85 চনৰ মূল নেতৃত্বত আছিলে প্ৰফুল্ল মহন্ত ডাঙৰীয়া প্ৰায়তো ভিগুৰ ফুকন ডাঙৰীয়া ললিত ৰাজখোৱা ডাঙৰীয়া তেওঁলোকৰ পিছৰ যিটো জেনেৰেশ্যন সেই জেনেৰেশ্যনত আছে কেশৱ মহন্ত ডাঙৰীয়া বা অতুল বৰা ডাঙৰীয়া বা আমি সেইখিনি তাৰ পিছৰ পৰ্যায়ত আমি আছোঁ গতিকে দলটোত যি বুলি ভবা হয় যে কোনোবাই নেতৃত্ব খামুচি আছে সেইটো কথা নহয় আমি সৰ্বসন্মতিক্ৰমে অতুল বৰা ডাঙৰীয়া আৰু দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ ওপৰত আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আমি দায়িত্ব ন্যস্ত কৰিছোঁ তেখেতসকলৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু আমি এইটো বিশ্বাস কৰোঁ যে অসমৰ জাতীয় জীৱনক অতি শক্তিশালীভাৱে আগুৱাই নিবৰ যিটো দৃঢ় মনৰ দৰকাৰ সাম্প্ৰতিক সময়ত যিটো দৃঢ় মনৰ দৰকাৰ সেই দৃঢ় মনটো অতুল বৰা ডাঙৰীয়াৰ পৰামৰ্শই আছে আৰু অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদ দল খুবেই শক্তিশালীভাৱে আগবাঢ়িছে আৰু আগবাঢ়ি যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব কম সময়ৰ ভিতৰতে বিধায়কজনৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিলোঁ যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তেখেতে যথেষ্ট ব্যস্ত হৈ থাকে গতিকে সংক্ষিপ্তভাৱেই দৰ্শকসকলক কিছু কথা জনাৰ চেষ্টা কৰিলোঁ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ